হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই গৈ আছোঁ ডিব্ৰুগড়ৰ লেজাই কলাখোৱাৰ নিস্তব্ধ পথাৰৰ মাজত প্ৰায় 275 বছৰৰ ইতিহাস কঢ়িয়াই থিয় হৈ থকা ৰাইডঙীয়া বিষ্ণুদৌললৈ। আহোম যুগৰ স্থাপত্য, লোককথা আৰু ঐতিহ্যৰ এক অনন্য নিদৰ্শন এই দৌল আজিও অতীতৰ কাহিনী ক'বলৈ সাজু হৈ আছে। প্ৰায় 250 বছৰো অধিক পুৰণি এই দৌলটো আহোম যুগৰ এক অনন্য কীৰ্তিচিহ্ন। ইতিহাস অনুসৰি আহোম ৰজা প্ৰমত্ত সিংহই অষ্টাদশ শতিকাৰ মাজভাগত এই দৌল নিৰ্মাণ কৰাইছিল। প্ৰায় 1744 চনৰ পৰা 1751 খ্ৰীষ্টাব্দৰ মাজভাগত। জনশ্ৰুতি মতে ৰজাই নিজৰ ভগ্নীৰ বিবাহৰ সময়ত এই দৌল, কাষৰ পুখুৰী আৰু বিস্তীৰ্ণ মাটি ৰাইডঙীয়া বৰুৱাক দান কৰিছিল। তেতিয়াৰ পৰাই এই স্থান ৰাইডঙীয়া দৌল নামেৰে পৰিচিত হৈ আহিছে। মূলতঃ ই এটা বিষ্ণু মন্দিৰ হিচাপে নিৰ্মাণ কৰা হৈছিল। তথ্য অনুসৰি দৌলটো অষ্টভুজ আকাৰৰ আৰু ইয়াৰ ওপৰত পলিগনেল শিখৰ আছে। বাহিৰৰ দেৱালয়ত বিভিন্ন দেৱ-দেৱীৰ সুন্দৰ ভাস্কৰ্য দেখা যায়। আজি এই স্থানটো অসমৰ সংৰক্ষিত ঐতিহাসিক স্মৃতিসৌধসমূহৰ ভিতৰত অন্যতম। মহাশিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহে। পিছলৈ স্থানীয় লোকসকলে ইয়াত শিৱ পূজা আৰম্ভ কৰাৰ ফলত দৌলটো ৰাইডঙীয়া শিৱদৌল বুলিও জনাজাত হয়। এই মন্দিৰটোৰ স্থাপত্যশৈলী বিশেষভাৱে আকৰ্ষণীয়। আহোম আৰু নীলাচল স্থাপত্যৰ সুন্দৰ সংমিশ্ৰণত ইয়াত দেখা পোৱা যায়। দৌলৰ গাত খোদিত বিভিন্ন ভাস্কৰ্য, দেৱ-দেৱীৰ মূৰ্তি আৰু সূক্ষ্ম শিল্পকলাই সেই সময়ৰ শিল্প সংস্কৃতিৰ এক জীৱন্ত নিদৰ্শন বহন কৰি আহিছে। বৰ্তমান অসমৰ পুৰাতত্ত্ব বিভাগে এই ঐতিহাসিক স্মৃতিসৌধটো সংৰক্ষণ কৰি ৰাখিছে। কিন্তু ইতিহাস আৰু ঐতিহ্যৰ এই মূল্যৱান সম্পদৰ বিষয়ে এতিয়াও বহু মানুহে নাজানে। সঠিক সংৰক্ষণ আৰু প্ৰচাৰৰ জৰিয়তে এনে স্থানসমূহ অসমৰ পৰ্যটন মানচিত্ৰত অধিক গুৰুত্ব লাভ কৰিব পাৰে। বন্ধুসকল, ৰাইডঙীয়া বিষ্ণু মন্দিৰ ভ্ৰমণত আমি স্থানীয় লোকসকলৰ সৈতে কথা পাতি মন্দিৰখনৰ ইতিহাসৰ বিভিন্ন দিশ জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকৰ বৰ্ণনাই এই স্থানৰ ঐতিহ্য আৰু গুৰুত্ব অধিক স্পষ্ট কৰি তুলিলে। দাদা, এতিয়া আমাৰ এই দৌলটোৰ বিষয়ে আপুনি ইয়াৰ হিষ্ট্ৰীটোৰ বিষয়ে আপুনি কি জানে, আপুনি অলপ ক'ব নেকি আমাক? হিষ্ট্ৰীটোৰ বিষয়ে আৰু মই কিটো ক'ম, যিখিনি জানো মই সেইখিনিয়ে ক'ম। আগৰ পুৰণা বস্তু এতিয়া মই বিশেষ কৰি জানো যে আমাৰ ৰাইডঙীয়া দৌলৰ বিষয়ে 1744 চনতেই স্থাপিত। আচ্ছা, 1744 চনত? হয়। অ'কে। তেতিয়াই স্থাপিত মন্দিৰ। তেতিয়াৰ পৰা মানে আমি দেখি আছোঁ বিষ্ণুদৌল এইভাগ। আৰু তেনেকৈ ইয়াত হেৰি কৰা কাম বনো আমি মাজে মাজে কৰিয়ে থাকোঁ এতিয়া। হয়। মন্দিৰত নিজেই কাম কৰোঁ ইয়াত। আপুনি গোটেই চোৱা চিতা কৰি আছে এতিয়া? মই চোৱা চিতা কৰি আছে। আৰু এইটো কাৰ ৰাজত্বৰ দিনত হেৰি কৰা হৈছিলে? প্ৰমত্ত সিংহৰ, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত। হয়। ভনীয়েকৰ নামত যৌতুকত দিয়া বুলি জানো। আচ্ছা, মানে স্বৰ্গদেউ প্ৰমত্ত সিংহই তেওঁৰ ভনীয়েকৰ নামত যৌতুকত দিয়া দিছিলে। ইয়াত তেওঁ বনোৱাই দিছিলে তাৰমানে। আচ্ছা, দিছিলে মানে ৰাইডিঙীয়া পৰিয়াললৈ দিছিলে। সেই পৰিয়ালটো ইয়াত তেওঁলোকৰ সতীসন্তনী ইয়াত আছেনে? আছে, কিছুমান আছে। আপোনালোকৰ গাঁৱৰে? গাঁৱৰ নহয়। লেজাই বৰদৈবাম বুলি কয়, তাত আছে। আৰু লেজাই বৰদৈবামৰ ফালে তেওঁলোকৰ পৰিয়াল এতিয়াও আছে। আচ্ছা। ভনীয়েকৰ নাম জামিনী। ভনীয়েকৰ নাম জামিনী। আচ্ছা। সেই তেতিয়াই মানে এই ৰাইডিঙীয়া আলিটো বনাইছিলে তেতিয়াৰ পৰাই। সেইকাৰণে ৰাইডিঙীয়া আলি নাম হ'ল আজি। ৰাইডঙীয়া বিষ্ণু দৌল হিচাপে তেতিয়াৰ পৰাই হেৰি হৈ আছে, জনাজাত। হয় হয়। এতিয়া ইয়াত আপোনাৰ মাটি কিমানখিনি আছে? মানে গোটেই দৌলৰ মাটি কিমান আছে এতিয়া? আগতে আমি এতিয়া জনামতে আগত আছিলে বোলে 325 বিঘা মাটি। 325 বিঘা? হয়। তাৰ ভিতৰতে এইবোৰ যেন তেনি খেতি মাটিও হ'ল আৰু হাই ছেকেণ্ডেৰী হ'ল, হস্পিটেল হ'ল। আচ্ছা। তেনেকৈ ভালেমানখিনি, আৰু আনকি গাৰ্ল স্কুলখনো হৈছিলে ইয়াত। আচ্ছা, মানে ইয়াৰ সেই দৌলৰ মাটিৰ নামতে ধৰি লওক এতিয়া স্কুলো হ'ল, খেতি মাটিও আছে। হয় হয় হয়, সকলোখিনি আছে এতিয়াও। হয়, সেইখিনি মাটি চৰকাৰৰ ফালৰ পৰা কিবা ইয়াত আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিছেনে? সেইখিনি আৰ্ক'লজি বিভাগে হেৰি মন্দিৰভাগ মানে ৰং প্ৰিণ্ট কৰি আছে, চাফ চিকুণ কৰি থাকে। হয়। আৰু আৰ্ক'লজি বিভাগৰ ফালৰ পৰাই ইয়াত মোক ৰাখিছে। হয়। মই এইখিনি চাফ চিকুণ কৰি চোৱা চিতা কৰি থাকোঁ মই। হয় হয়। ইয়াত। হয়।
ধন্যবাদ বন্ধুসকল। ইয়াতে গাঁৱৰ আৰু দুজনমান ব্যক্তিক লগ পালোঁ, তেওঁলোকৰ পৰাও দুআষাৰ জানিব চেষ্টা কৰিম। আপোনালোকে মন্দিৰ ভাগৰ বিষয়ে, দৌল ভাগৰ বিষয়ে আৰু কিবা ক'ব নেকি? আপোনালোকে ইয়াৰ বুৰঞ্জী বিষয়ে বা ইয়াৰ কি প্ৰবাদ আছে? বুৰঞ্জীৰ বিষয়ে ক'বলৈ গ'লে এখেতে উপৰোক্ত ব্যক্তিয়ে কৈ গৈছে, হয় কিন্তু আমি এই মন্দিৰৰ কিনাৰতে এখন এম ই স্কুল আছিলে, হয় তেতিয়া আমি তাতে পঢ়া শুনা কৰিছিলোঁ। হয় সেই সময়ত শিক্ষক কেইজন আছিলে। তাৰপিছতে আমি প্ৰায় মানে ইয়ালৈ আহোঁ। হয় কিনি ভাল লাগে, কিন্তু পৰিৱেশ ভাল লাগে। নৰেশ্বৰ শৰ্মা বুলি এজন পূজাৰী আছিলে, হয় সেই আগৰ পৰা আহিছিলে। হয় তেখেতে অতি সুন্দৰকৈ ৰাখিছিলে হয় এই মন্দিৰ ভাগ অতি সুন্দৰ। হয় আৰু তেতিয়া ডেপুটি কমিশ্যনাৰো আহে মাজে সময়ে হয় হয় খা খবৰ লয়। সেই সময়তে তেখেতে যোগেদি বহুতখিনি কামো কৰিছিলে এই হিচাপত। হয় তাৰপাছতে তেখেত মানে ঢুকোৱাৰ পাছত আৰু বেলেগ বেলেগ পূজাৰী আহিছে যদিও ইমানখিনি তেখেতৰ সেনেকৈ জনা নাই, কৰিব পৰা নাই। তেখেতৰ মানে ইতিহাসটো অলপ ভাল ব্যক্তি আছিলে। তাৰ পাছতে আপোনাৰ এইবোৰ অলপ এই কিছুমান ভাল ভাল গছ আছিলে, সেই গছবিলাক এতিয়া নাই। মহানীয় আছিলে, কিবা আছিলে, এইবিলাক নাই। তাৰপিছতে আপোনাৰ এতিয়া ইয়াতে মন্দিৰ ভাগ, এতিয়া ধৰি লওক দৌল ভাগ ইয়াতে আছিলে নে আৰু আশে পাশে আৰু কিবা আছিলে এনেকুৱা কিবা মানে ভাঙি গ'ল বা কিবা এনেকুৱা হৈছিলে নাই হোৱা? এনেকুৱা নাই। তাৰপৰা মাজে সময়ে ইয়ালৈ আমি আহিলে, কিবা দৰকাৰত আমি আহিলে, আমি নিজে দৌলটো দেখিলে তেখেতলোকে নিজেই মানে বাঁহ চাহ কাটি আনি এইখিনি চাং টাং বনাই ধুনীয়াকৈ চফা কৰিছিলে। তেখেতলোকৰ এটা ধৰ্মৰ প্ৰতি এটা ভাৱ আছিলে কাৰণে সেইখিনি কৰি থৈ যায়। তেখেতলোকক কোনো একো নিদিয়ে, তেখেতৰ নিজৰ খৰচাই এইখিনি কৰি থৈছে। সেই হিচাপত মানে খুব ধুনীয়া এটা সংৰক্ষণ আছিলে। আৰু মন্দিৰৰ প্ৰতি মানে সকলো গোটেই অঞ্চলৰ প্ৰতি মানুহৰ সমাগতা আছিলে। কিন্তু যেতিয়া অলপমান মানুহৰ বিশেষকৈ পূজাৰীজন বিশেষ উপযুক্ত পূজাৰীজন নোহোৱাৰ পৰা ইয়াত অলপ বস্তুটো মানুহৰ আকৰ্ষণটো অহা যোৱা কমি গ'ল। তথাপিতো এতিয়া এই আজি কেইবছৰৰ পৰা শিৱৰাত্ৰি ইয়াত উদযাপন কৰা হয়, মেলা এখন বহে। এখেতেও তাতে থাকে। সেইভাগে কৰি মেলি এতিয়া চলি আছে। তাৰপিছত আমি আশা কৰোঁ যে এই মন্দিৰ ভাগ জাকত ধুনীয়া ডিব্ৰুগড় জিলাৰ ভিতৰতে সুন্দৰ এটা পৰিৱেশ যাতে আৰু যাতে পৰ্যটক ইয়ালৈ আহে, গঢ়ি উঠক। ইয়াত আপোনাৰ মানে অতিথি শুশ্ৰূষা বা তেনেকুৱা নানা ধৰণৰ হেৰি আহক, আহি আমাৰ এইটো উজ্জ্বল হৈ আমাৰ অঞ্চলটোৰ লগতে ডিব্ৰুগড় জিলাখনো অকণমান মানে হেৰি হওক, নাম হওক। গতিকে এই মন্দিৰৰ যোগেদি আমি সকলোৱে যাতে উপকৃত হওঁ, কিবা এটা আমাৰ ধৰ্ম হিচাপে, আমাৰ ভক্তি হিচাপে যাতে ইয়াত সকলোৱে আহিব পাৰে, মন প্ৰাণ আহে। আৰু যেতিয়া আমাৰ এই মন্দিৰ ভাগ আটক ধুনীয়া হ'ব, সকলো ফালে চৰকাৰে যদি সহায় কৰে, হাতত লয়, তেতিয়াহ'লে ইয়াতে এটা সকলো ফালৰ পৰা জনগণৰ আহি ইয়াত এটা বাতাবৰণ সুন্দৰ হ'ব। আমাৰ ওচৰতে আমাৰ ইয়াৰে কলাকৈ আপুনি শিক্ষক, আমাৰ শিক্ষক এগৰাকী লগ পাইছোঁ। আপুনি দুআষাৰ ক'ব নেকি আমাৰ দৌলটোৰ বিষয়ে? কেনেকুৱা ধৰণে আপোনালোকে দেখিছিলে? আপোনালোকেতো কাৰণ সৰুৰ পৰা আপুনি ইয়াতে থকা, ওচৰতে থকা, কেনেধৰণৰ আছিলে বা আমাৰ সময়ৰ লগে লগে কিবা মানে চেঞ্জ হোৱা দেখিছে নেকি আমাৰ হেৰি মন্দিৰ দৌল ভাগ? দেখিছোঁ। এই দৌল যেতিয়া আমাৰ যিটো শিলৰ মূৰ্তিবিলাক আছিলে, সেইখিনি আমি দেখি নাপাইছিলোগে। আৰু যিটো খটখটিবিলাক আমি দেখি নাপাইছিলোগে। আচ্ছা, খটখটি মানে আপোনাৰ এই যিখিনি তলৰ খটখটি, সেইটো মানে আমি আৰু ওখত আছিলে, তাৰমানে বহুত ওখত আছিলে। আচ্ছা, তাৰপিছতে সেই মূৰ্তিবিলাক যে কোনে কেনেকে নিয়েগে নাজানো, ঢুকি পোৱা নাছিলে মানে কি বহি গ'ল নেকি? বহি গৈছে। আচ্ছা, বহি গৈছে। তাৰপিছতে সেই দৌল কমিটিখনৰ আমাৰ 19খন ৰাইজে কমিটি এখন থাকে, তাক ৰক্ষণাবেক্ষণ কৰি আছে। আৰু পুৰাতত্ব বিভাগৰ ফালৰ পৰা গোটেইখিনি সহায় সহযোগিতাও কৰিছে। আৰু যেতিয়া শিৱৰাত্ৰি হয়, সমিতি আলোচনা কৰি এই গোটেই দলৰ ৰংবিলাক সমিতিয়ে গ্ৰহণ কৰে। আৰু পুখুৰীটোৰ বিষয় এটা আছিলে। পুখুৰীটো এটা ধুনীয়াকৈ পুখুৰী এটা দেখিছোঁ। পুখুৰীত তালৈকে যাওঁ বোলচোন, পুখুৰীটোলৈকে। এখেতে জানিব সেই পুখুৰীৰ বিষয়টো, ভালকে ক'ব পাৰিব। ব'লক পুখুৰী তালৈকে যাওঁ। ছাৰ, এতিয়া এই পুখুৰীটো ৰজাদিনীয়া পুখুৰী, সেই তেতিয়াৰ দিনৰে পুখুৰী আছিলে। পুখুৰীটোৰ বিষয়ে, এই পুখুৰীটোৰ বিষয়ে মই ভালকে নাজানো। এই আমাৰ বৰদেৱে স্পষ্ট ক'ব পাৰিব। আমাৰ বুঢ়া মেথাসকলে কৈছিলে এই পুখুৰীৰ মাজত মানে সোণৰ নাও দুখন আছে বুলি আমি গম পাইছিলো। সোণৰ নাও দুখন আছিলে, ৰূপৰ এখন আছিলে বুলি গম পাইছিলো। বৰটোপো আছিলে। এই বিষয়টো মই ভালকে ক'ব নোৱাৰিম, কিন্তু আমাৰ বৰদেৱে আপুনি এই বিষয়ে অকণমান জানে।
বৰটোপটো আজিকালি হেৰি কৰা হ'ল, নেদেখা হ'ল। আচ্ছা। কোনোবাই উঠাই নিলে নে আছেই নে সেইটো নাজানো, কিন্তু নাও দুখন ওলাই গ'ল আকৌ সোণৰখনে ৰূপৰখনে। সেইটো মানে সেই কাহিনীটো কেনেকুৱা মানে আপোনাৰ ওলাই গ'ল মানে কেনেকে ওলাই গ'ল মানে আগত বোলে উৎসাহ বুলি এজন চেহাব আছিলে বোলে, আমাৰ ইয়াত বাগান আছিলে যে, হয় চেহাব আছিলে। সেই চেহাবৰ বগা হাতী এটা আছিলে। হয়। যেতিয়া নাওকেইখন ওলাই আকৌ তলি গুচি যায়, তেনেকে তেখেতলোকে দেখি পাই নাওখন মানে শিকলি লগালে। শিকলি লগাই হাতীক টনোৱাইছিলে। টনোৱাওঁতেই নাওখনৰ অকণমান ওলাওঁতেই মানে লগে লগে হাতী টানি লৈ গুচি আহিলে। আচ্ছা। ঘপকৈ উৎসাহে শিকলিডাল কাটি দিলত হাতী বাচিলে। একে ৰাতিৰ ভিতৰতে দুইখন নাও দুটা পাৰ ভাঙি পুখুৰী পাৰ ভাঙি ওলাই গুচি গ'ল এইফালে এই চেঁচা নৈ বুলি কয়। সেই জান দুটা আছে, এটা কাঁইটীয়া, এটা কিবা এটা মানে সেই তেতিয়া সেই জান দুটাও মানে সৃষ্টি হ'ল এতিয়াও সেই দুটা জান আছে তাত, মানে সেই একে ফ'ৰ্চত মানে ওলাই গৈ সেইটো জানৰ সৃষ্টি কৰিলে। আচ্ছা। তাৰপৰা এতিয়া এইটো পুখুৰী এতিয়া আমাৰ চৰকাৰে ফালৰ পৰা একো হেৰি এটা কৰা নাই। আজি 7 বছৰ 8 বছৰৰ মূৰত আগত মানে গোটেই হাবি হৈ আছিলে। তেতিয়া কিন্তু চৰকাৰে এইবোৰ কি কয় জব কাৰ্ড লগাই কামবিলাক কৰাইছিলে। এতিয়া 8-9 বছৰে একো কৰা নাই। আচ্ছা, ইয়াত পৰিভূমি পক্ষীও এনেকৈ আহি পৰেহি নেকি? পৰেহি। একদম ধুনীয়া হৈ থাকে ইয়াত সেইখিনি ন? দেখিছো হাঁহো চৰি আছে। মাছ আছে নাই? মাছ আছে। নানামে মানে মাছ কোনোবাই মানে পোৱালি মেলা মাছ নে নেচাৰেলি মানে আছে আৰু লোকেল মাছ বেছি আছে ইয়াত। আচ্ছা। আগত এই পুখুৰীটো পাৰবোৰ বুৰি গৈছিলে নহয়, ইয়াত পানী হয়। এতিয়া ৰিং বান্ধটো হোৱাৰ পৰা পানীটো বন্ধ হৈ গ'ল। আচ্ছা। কাছও থাকিব লাগে। এবাৰতো ইয়াত কাছও পাইছিলোঁ। কাছও পাইছে। 16 জনী কাছ পোৱালি মই মেলিছিলোঁ ইয়াতে। এতিয়া আপোনালোকে মোৰ চেনেলৰ যোগেদি আপোনালোকে কি চৰকাৰক কি আহ্বান কৰিব বিচাৰিব? এইটোকে বিচাৰোঁ আৰু পুখুৰীটো চাফ চিকুণ হ'ব লাগে আৰু মন্দিৰ ভাগ দুপৰীয়া সময়ত মানে ভাল হ'ব লাগে, সংৰক্ষণ হ'ব লাগে। এইটোকে হ'ব। দলৰ আশে পাশে যিবিলাক আৱৰ্জনা আছে এইবিলাক চাফা চাফচিকুণ কৰিব লাগে। হয়। এইটো ইমান পুখুৰীয়ে হওক দলেই হওক সকলো পৰ্যটক আহিব লাগে। হয় হয় হয়। সৌন্দৰ্য আৰু বৃদ্ধি হ'ব, লগতে আৰু এই অঞ্চলৰ লগতে আমাৰ সমগ্ৰ ডিব্ৰুগড় জিলাখনৰো এটা পৰ্যটনথলী হিচাপে গঢ় ল'ব। হয়। মন্দিৰ লগৰে আকৌ এটা কথা থাকিল, মন্দিৰ লগৰে আমাৰ এই পকানাথটো হয় সেই তেতিয়াৰ পৰাই পকানাথটো মানে সেই 1744 চনৰ তেতিয়াই নৰে। এতিয়া এৰিলে আৰু ৰাইজে পানী খাবলৈ এৰিলে। এতিয়া মানে জাবৰ জোথৰ পেলাই পুখুৰী দিছে। আচ্ছা। এতিয়াও আছে। ঠিক আছে, ধন্যবাদ। ভাল লাগিলে আপোনালোকক লগ পালোঁ আৰু আমি মন্দিৰৰ দৌলটিৰ বিষয়ে আমি যথেষ্টখিনি কথা গম পালোঁ। আৰু মোৰ ফালৰ পৰাও চৰকাৰলৈ আহ্বান কৰিম যাতে পৰ্যটন দিশৰ পৰাই হওক যেনেধৰণে পাৰে সহায় সহযোগিতা কৰি হয় হয় কৰি আছে সেইখিনি কথাও যাতে এটা ছাৰ্ভে কৰে। হয় হয়, ছাৰ্ভে কৰিলে বাৰু, কৰিহে ইমানখিনি মাটি উলিয়ালে। হয় হয়, ঠিক আছে। বন্ধুসকল, যদি আপোনালোকে ইতিহাস সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰেমী তেন্তে কলাখোৱাৰ ৰাইডিঙীয়া দল নিশ্চয় এবাৰ দৰ্শন কৰিবলৈ আহক। ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা অঞ্চলৰ এই ধুনীয়া অঞ্চলটো আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাইছেই। পৰ্যটনৰ ক্ষেত্ৰতো বহুখিনি কৰিবলগীয়া আছে। চৰকাৰলৈ মোৰ এটি অনুৰোধ, এই মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি চৌপাশে অতি সোনকালে আৰু কিবা কৰিব পাৰি নেকি, ডেভেলপমেণ্ট কৰিব পাৰি নেকি, চোৱা চিতা কৰি মেলি আপোনালোকে এই ঠাইখন সংৰক্ষণ কৰক। পৰ্যটনথলীলৈ কেনেকৈ নিব পাৰি অকণমান আগবাঢ়ক, চেষ্টা কৰক। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই সুনীল বৰা, দ্য সুনীল বৰা শ্ব'ৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম আন এক নতুন স্থান আৰু নতুন কাহিনীৰে। ধন্যবাদ।